বুৱাৰী নপদাবি ভাই বন্ধন গোটৰ লোন। আজি মই আছোঁ মাজুলীত। গৰমটোতো বহুত পৰিছে। মই মাজুলীটো কম হৈছে বুলি ভাবিছিলোঁ, কিন্তু কম নাই হোৱা গৰম। মানে আমাৰ ঢকুৱাখানাত যেনেকুৱা গৰম ন, ইয়াতো গৰম, কিন্তু ইয়াত অলপ মেবি অকণমান ঠাণ্ডা আছে নেকি, কাৰণ ইয়াত যিহেতু গছ গছনি বেছি আছে, প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ মাজুলীখন, হয়নে বাৰু? হয় হয়। এই বাগৰাকীক নিশ্চয় প্ৰায়খিনি মানুহে চিনি পাইছে চাগে। তেওঁ নামটো জনাই দিব মোৰ ভিউৱাৰ্ছখিনিক। নমস্কাৰ, মোৰ নাম কাকু নেওগ। মোৰ ফেচবুক পেজ আছে কাকু নেওগ বুলি। হয়, আপোনালোকে সদায় মৰম চেনেহ দি এনেকৈ আগবঢ়াই থাকিব। আৰু ভিডিঅ'ত যিবিলাক কণ্টেণ্ট মই পোষ্ট কৰোঁ সেইখিনি মোৰ ব্যক্তিগত কথা নহয়, সেইবিলাক মই এটা জাষ্ট অভিনয়হে প্ৰকাশ কৰোঁ আপোনালোকৰ ওচৰত। এনেই সেইবিলাক যে মোৰ ৰিয়েল লাইফতো যে ঘটি থাকে তেনেকুৱা কথা নহয়। মানুহৰ জীৱনত কিছুমান মানে কিবা কিবি মানে ফানী টাইপৰ কিছুমান মুভমেণ্ট হৈ থাকে ন, তাকে লৈ পিনে এওঁ এক্টিং আকাৰে কিছুমান বস্তু দেখাই দিয়ে, কিন্তু এওঁ লাইফৰ কাহিনীবিলাক বুলি নহয়। মানে যেনেকৈ চিনেমা এখনত কিছুমান কাহিনী দেখায় ন, চায়ো ভাল লাগে বা শুনিও কিছুমান ডায়লগ ভাল লাগে, ছেইম সেনেকুৱা বুলি ক'ব পাৰি। তাৰপিছত আৰু কি ক'ব, অসমবাসী ৰাইজক আৰু কিবা ক'ব নেকি? অসমবাসী ৰাইজক এটা কথাই ক'বলৈ বাকী আছে, মানে বহুত দিনৰ পৰা ক'ম বুলি ভাবি আছিলোঁ। মানে কিছুমান এনেকুৱাও আছে, মানে মানুহ হৈছে নাৰীয়ে নাৰী শত্ৰু বুলি মানে কথা কিছুমান যে থাকে, কিছুমান ক্ষেত্ৰত সঁচাকৈ সেইটো হয়েই। কাৰণ মোৰ কিছুমান কমেণ্টত নাৰীবিলাকে বেয়াকৈ কমেণ্ট কৰে, ল'ৰাবিলাকে ইমান বেছিও বেয়াকৈ কমেণ্ট নকৰে, কিন্তু মহিলাবিলাকেহে বেছিকৈ বেয়াকৈ। তেওঁলোকক মই এটা কথাই ক'ব বিচাৰোঁ, আচলতে মোৰ যিটো প্ৰতিভা মই সেইটো আচলতে মোবাইলত এটা পোষ্ট কৰি দেখুৱাইহে দিওঁ। মোৰ ৰিয়েল লাইফটো তেনেকুৱা নহয়। মই এজনী সাধাৰণ ঘৰৰ সাধাৰণ বোৱাৰীহে, ইমান মানে বেছি হেৰি কৰি থকা চঞ্চলা বোৱাৰী নহয়। মই ভিডিঅ'ত এইটো মোৰ মনোভাৱটো প্ৰকাশ কৰি থাকোঁ, এক্টিং কৰি দেখুৱাওঁ মই, তেনেকুৱাই আৰু। মানে আপোনালোকে বহুতে নিশ্চয় এওঁক লগ পোৱা নাই চাগে মেবি, কিন্তু ওচৰত যেতিয়া লগ পাব তেতিয়া গম পাব এওঁ সম্পূৰ্ণ ফ্ৰেণ্ডলি মানুহৰ লগত কথা পাতে। আৰু এনেও মাজুলী বুলি ক'লে মানুহৰ আদৰ ব্যৱহাৰ মৰম চেনেহটো এনেও বেছি। মাজুলী নহাসকলে এবাৰ ভিজিট কৰিব মাজুলী মানুহবোৰৰ ঘৰত, তেতিয়া নিশ্চয় গম পাব। মইতো মাজুলী আহিয়ে থাকোঁ দেই। আচলতে ভিডিঅ'ত দেখিলেই মানুহৰ চৰিত্ৰটো বিচাৰ কৰি চাব নালাগে, আৰু ওচৰত আহি তেতিয়া গম পাব। ওচৰত আহি কথা এষাৰ দুষাৰ পাতক, বা হিচাপত বা ভণ্টি হিচাপত, তেতিয়া আপোনালোকে নিশ্চয় গম পাব যে কাকু বা কেনেকুৱা হয়। ধন্যবাদ আৰু হয় হয়, ইমান দূৰৰ পৰা আহি মোৰ নিচিনা এজনী ওচৰত। নাই নাই নাই, মই চব মানুহকে নিজৰ বুলি ভাবোঁ, নিজৰ মানুহ, নিজৰ বা, নিজৰ ভণ্টি এনেকৈ ভাবোঁ দেই। আমাৰ মানুহ আৰু হয় হয়। আকৌ কেতিয়াবা আহিবা আৰু নিশ্চয় লগ পাম। ৰাসত আহিব পাৰিবা। ৰাসত আহিম, ৰাসত ভাল লাগে। ৰাসত মানে মাজুলী বুলি ক'লেতো, ৰাস বুলি ক'লেতো বিখ্যাত, যিহেতু সত্ৰ নগৰী ন, নিশ্চয় ৰাসত আহিবলৈ যিমান পাৰোঁ যত্ন কৰিম। তাৰপিছত আপোনাৰ একেবাৰে ফেভৰেট দুটামান ডায়লগে বা কিছুমান মানে কথা, ফেভৰেট দুটামান পইণ্ট কৈ দিয়ক, ভিউৱাৰ্ছসকলে শুনি ভাল পাব। ভিউৱাৰ্ছ মানে প্ৰথমতে মই যিটো ভিডিঅ' পোষ্ট কৰিছিলোঁ, মানে যিটোৰ পৰা অলপ ভাইৰেল হৈছে সেইটো কৈছোঁ দেই। বুৱাৰী নপদাবি ভাই বন্ধন গোটৰ লোন আছে, কিস্তি দি মৰিবি। বঢ়িয়া বঢ়িয়া। মানে এই ভিডিঅ'টোতে এওঁ আপুনি ফাৰ্ষ্ট টাইম দিছিলে ন, এই ভিডিঅ'টোতে সম্পূৰ্ণ ভাইৰেল হৈছিলে। মানে ভালেমান তেওঁ ৰেছপঞ্চ পাইছে মানুহৰ পৰা, ভাল লাগিছে। আমাৰ আশীৰ্বাদ সদায় বাৰ লগত থাকিব। আৰু কিবা এটা দিব নেকি ভাল লগা? আৰু এটা আছিলে, ল'ৰাসকলক মই ভাল আইডিয়া এটা দিওঁ দেই। গাৰ্লফ্ৰেণ্ডৰ পৰা 10-20 হাজাৰ টকা ধাৰলৈ লৈ লোৱা, ব্ৰেকআপ দিয়াৰ আগত তাই 10 বাৰ ভাবিব। বঢ়িয়া 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 বঢ়িয়া, লাগে এনেকুৱা লাগে। কাৰণ এনেকুৱা ডাইলগবোৰ কিয় লাগে মই আপোনালোকক কৈছোঁ, মানে মানুহ চব টাইমত মানুহৰ মাইণ্ডটো ঠিক নাথাকে, বা আজিকালি মানুহ ব্যস্ত থাকে, বহুত আজিকালি ব্যস্ততাৰ জীৱন হ'ল। সেনেকুৱা মুহূৰ্তত যদি আমি কিছুমান ধেমেলীয়া কথা শুনিবলৈ পাওঁ, নিশ্চয় আমাৰ মনটো ভাল লাগে। সেইকাৰণে বাহেঁতি সুন্দৰ সুন্দৰ এণ্টাৰটেইনমেণ্ট মানুহক দি থাকে, অনলি এণ্টাৰটেইনমেণ্টৰ কাৰণে দিয়ে এওঁ, ভাল লাগে। সেইকাৰণে ৰিলেক্স টাইমত যদি বাইদেউৰ ধেমেলীয়া কথাবোৰ শুনি, যোনে মানে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে তেওঁলোকে মেবি এইবিলাক কথা গম পায়। মানে দুআষাৰমান যদি এনেকুৱা ধেমেলীয়া কথা শুনিবলৈ পায়, নিশ্চয় মনটো অলপ ভাল লাগে, অলপ হাঁহিবলৈ মন যায় ন। যিহেতু মানুহৰ হাঁহিয়ে মেইন দেই, হাঁহি থাকিলে মানুহৰ কেতিয়াও বেমাৰ আজাৰ নহয়, আৰু মই শুনামতে আয়ুসো দীঘল হয় হেনো হাঁহি থাকিলে। সেইকাৰণে এনেকুৱা মানুহবোৰক ছাপোৰ্ট কৰিব লাগে। কাকুবাহঁতৰ লেখীয়া মানুহবিলাকক আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে, যিহেতু হাঁহি নাথাকিলে পৃথিৱীত একো নাই। হাঁহিৰ অবিহনে মানুহৰ জীৱন অসম্ভৱ। সেইকাৰণে আমি সদায় সকলো মোকামিলাকৈ থাকি সকলোৱে জীৱনবোৰ হাঁহি ফূৰ্তি কৰি তুলিব লাগে, হয়নে বাৰু? হয়। বঢ়িয়া, ঠিক আছে, ভাল লাগিল। আকৌ কেতিয়াবা লগ পাম। ঠিক আছে বাৰু, থেংক ইউ।